স্বাগতম জনাইছোঁ আজি আমাৰ দ্বিতীয় ভিডিঅ'টোলৈকে। আমি ফাৰ্ষ্ট ভিডিঅ'টোত আমি পঢ়িছিলোঁ একক আৰু জোখমাপ পদাৰ্থ বিজ্ঞানৰ যিটো প্ৰথম বৰ্ষৰ ফাৰ্ষ্ট চেপ্টাৰ আছে ইউনিট এণ্ড মেজাৰমেণ্ট। আমি লাষ্ট ক্লাছত চাইছিলোঁ একক মানে কি, ইউনিট মানে কি। এতিয়া আমি লাষ্ট ক্লাছত আমি চাইছিলোঁ একক মানে কি, আৰু এককৰ যে দুই ধৰণৰ একক আছে, যে ফাণ্ডামেণ্টেল ইউনিট এণ্ড ডিৰাইভড ইউনিট। মৌলিক একক আৰু যৌগিক একক কি কি আছিল সেইবিলাকৰ বিষয়ে পঢ়িছিলোঁ। মৌলিক একক কি আছিল বা যৌগিক একক কি আছিল সেইবিলাক আমি চাইছিলোঁ। আমি মৌলিক একক আকৌ কেইটা চাইছিলোঁ, আমি মৌলিক একক কিমানটা আছিলে, 7টা ইউনিট আছিলে। মৌলিক একক আছিল কিমানটা, 7টা। যোৱা ক্লাছটোত আমি 7 প্ৰকাৰ বুলি কৈছিলোঁ, একচুৱেলি 7 প্ৰকাৰ বুলি নকয়, 7টা বুলি কয় মৌলিক একক, 7টা। এতিয়া আজি আমি পঢ়িম এই চেপ্টাৰটোৰে ডাইমেনশ্যন পঢ়িম আমি। ডাইমেনশ্যন মানে মাত্ৰা, ডাইমেনশ্যন মাত্ৰা। মাত্ৰা এটা মাত্ৰা বুলি কোৱাৰ লগে লগে ডাইমেনশ্যন ডাইমেনশ্যনৰ বিষয়ে আজি আমি পঢ়িম। মৌলিক একক কিমানটা আছিলে, মৌলিক একক আছিল 7টা। এতিয়া 7টা মৌলিক একৰ কাৰণে 7টা মৌলিক একৰ কাৰণে 7টা মাত্ৰা পোৱা যায়। মৌলিক একক যিমানটা আছে মাত্ৰাও সিমানটাই আছে। 7টা মৌলিক একক, 7টা মৌলিক একৰ কাৰণে মাত্ৰা কিমানটা আছে, ডাইমেনশ্যন কিমানটা আছে, 7টা আছে। এতিয়া চামচোন, প্ৰথমটো আছিলে আমাৰ ভৰৰ মাত্ৰা, ভৰ। লাষ্ট ক্লাছত আমি ভৰৰ ইউনিট চাইছিলোঁ, ভৰৰ একক চাইছিলোঁ। ভৰৰ একক কিমান আছিলে, কেজি। কিন্তু আজি আমি ভৰৰ একক নহয়, আজি আমি ভৰৰ মাত্ৰা চাম। ভৰৰ মাত্ৰা, ভৰ প্ৰথম আখৰটো মাছ, যিহেতু মাছ, MASS, মাছ। প্ৰথম আখৰটো কিমান আছে, M আছে। আৰু ডাইমেনশ্যন বুজাবৰ কাৰণে হ'লে প্ৰথমতে কি লিখিব লাগিব, এটা ব্ৰেকেট লিখিব লাগিব এনেকুৱাকৈ। এই ব্ৰেকেটৰ ভিতৰত আমি কেপিটেল M লিখি দিলোঁ। এইটো আহি গ'ল ভৰৰ মাত্ৰা। তাৰপিছত দৈৰ্ঘ্য, লেন্থ। এতিয়া দৈৰ্ঘ্যৰ মাত্ৰা যদি চাব যাওঁ, প্ৰথম আখৰটো কিমান আছে, প্ৰথম আখৰটো যিটো L, গতিকে এটা এনেকুৱাকৈ আমি এটা ব্ৰেকেট দিলোঁ। ব্ৰেকেট দি প্ৰথম আখৰটো যিহেতু L, গতিকে আমি দৈৰ্ঘ্যৰ মাত্ৰাত আমি কি লিখিম, L লিখিম। L হৈছে দৈৰ্ঘ্যৰ মাত্ৰা। দৈৰ্ঘ্যৰ পিছত আহিল সময়, টাইম। এতিয়া সময়ৰ মাত্ৰা যদি আমি চাওঁ, সময় প্ৰথম আখৰটো যিহেতু T, টাইম, গতিকে সময়ৰ মাত্ৰা আমি কি লিখোঁ, কেপিটেল T লিখোঁ। এতিয়া প্ৰথম বৰ্ষত এই 3টা এককৰ মাত্ৰা জানিলে আমাৰ হৈ যাব। ভৰৰ মাত্ৰা 3টা ৰাশিৰ 3টা মৌলিক একক, ভৰৰ মাত্ৰা হৈছে M, দৈৰ্ঘ্যৰ মাত্ৰা হৈছে L, সময়ৰ মাত্ৰা হৈছে T। এনেকুৱাকৈ 7টাৰ কাৰণে 7টা মাত্ৰা আছে। এনেকৈ আছিলে প্ৰবাহৰ আছিল, প্ৰবাহ, বিদ্যুৎ প্ৰবাহ, প্ৰবাহৰ কাৰণে মাত্ৰা হৈছে A, বা কেতিয়াবা I বুলিও লিখিব পাৰি, ইয়াক I বুলি লিখিব পাৰি, কিন্তু সচৰাচৰ A ব্যৱহাৰ কৰা হয়। প্ৰবাহৰ একক এম্পিয়াৰ যিহেতু, গতিকে প্ৰথম আখৰটো A, সেই হিচাপত ইয়াৰ মাত্ৰা A ব্যৱহাৰ কৰা হয়। কিন্তু আজি আমাক এই 3টা জানিলে আমাৰ হৈ যাব, ভৰৰ মাত্ৰা, দৈৰ্ঘ্যৰ মাত্ৰা, সময়ৰ মাত্ৰা। এতিয়া মাত্ৰা ব্যৱহাৰ কৰোঁতে আমি কিদৰে ব্যৱহাৰ কৰোঁ, প্ৰথমতে ধৰা হ'ল কুৱেশ্যন এটা দিয়া হ'ল যে বেগৰ মাত্ৰা নিৰ্ণয় কৰা, বেগ, ভেলচিটি, বেগৰ মাত্ৰা নিৰ্ণয় কৰা, বেগৰ মাত্ৰা। What is the dimension of velocity? বা find the dimension of velocity. এতিয়া বেগৰ মাত্ৰা যেতিয়া উলিয়াব লাগে, আমি প্ৰথমতে জানিব লাগিব বেগ মানে কি, ভেলচিটি ইকুৱেল টু কিমান আছিল। বেগ মানে আছিল ডিছপ্লেচমেণ্ট ডিভাইডেড বাই টাইম। বেগ মানে আছিল ডিছপ্লেচমেণ্ট ডিভাইডেড বাই টাইম, হৰণ বাই সময়। এইটো বেগৰ সূত্ৰ, আমি ক্লাছ 9তে এইটো বস্তু পাই আহিছোঁ। এতিয়া বেগৰ যদি আমি মাত্ৰা উলিয়াব লাগে, এই বেগ যিটো আছে ভেলচিটি, বেগৰ যদি আমি মাত্ৰা উলিয়াব লাগে, তেতিয়া মাত্ৰা উলিয়ালে আমি এইফালে কি কৰিম, ডিছপ্লেচমেণ্ট মানে কি, হৰণটো কি, এটা দৈৰ্ঘ্য, এঠাইৰ পৰা আন ঠাইলৈকে, মানে এটা পইণ্ট আৰু অন্য এটা পইণ্টৰ মাজৰ যিটো মিনিমাম ডিষ্টেঞ্চ, ন্যূনতম দূৰত্ব, যাক আমি কি বুলি কওঁ, ডিছপ্লেচমেণ্ট বুলি কওঁ, হৰণ বুলি কওঁ। এতিয়া হৰণটো কি হয়, এটা দৈৰ্ঘ্য হয়। গতিকে আমি জানো যে দৈৰ্ঘ্যৰ মাত্ৰা কিমান, L, গতিকে ডিছপ্লেচমেণ্টৰ কাৰণে মাত্ৰা কি লিখিব পাৰোঁ, আমি L লিখিব পাৰোঁ। হৰণৰ মাত্ৰা, ডিছপ্লেচমেণ্টৰ মাত্ৰা কিমান, L। সময়ৰ মাত্ৰা কিমান, T, সময়ৰ মাত্ৰা হৈছে T। গতিকে আমি কি পাই গ'লোঁ, বেগৰ মাত্ৰা পাই গ'লোঁ। যেতিয়া সময়টো ওপৰত আনিম, অনাৰ লগে লগে কি হৈ যাব, ইয়াতে L আছে, Tটো ওপৰত গুচি গ'ল, Tটো ওপৰত গুচি গ'লে কি হ'ব, T ইনভাৰ্চ হৈ যাব, LT ইনভাৰ্চ।
এনেকৈ লিখি থ'লেও হয়, কিন্তু ইয়াত যিটো ভৰৰ মাত্ৰা একো নাই, যিটো ভৰৰ কথা ইয়াতে কোনো ধৰণৰ অহাই নাই, গতিকে আমি এনেকৈ লিখি থোৱা যায় সচৰাচৰ m⁻0। এতিয়া m⁻0 বা m নট বুলি কোৱাৰ লগে লগে কি হৈ যাব? 1 হৈ যাব। m নট মানে কিমান? 1 ইনটু LT ইনভাৰ্চ, এনেকৈ লিখা হয়। এইটো বেগৰ মাত্ৰা আমি ইয়াতে পাই গ'লোঁ। নেক্সট আমি অন্য এটা কুৱেশ্যন চাওঁ। এইবাৰ আমি উলিয়াম বলৰ মাত্ৰা, ফ'ৰ্চ। বলৰ মাত্ৰা কিমান বুলি সোধা হ'ল? হোৱাট ইজ দ্য ডাইমেনশ্যন অফ ফ'ৰ্চ? ডাইমেনশ্যন অফ ফ'ৰ্চ কিমান? এতিয়া ডাইমেনশ্যন অফ ফ'ৰ্চ কিমান বুলি সোধাৰ লগে লগে এতিয়া আমি জানিব লাগিব ফ'ৰ্চ মানে কিমান? এফ ফ'ৰ্চ। এতিয়া আমি পাই আহিছোঁ এফ ইকুৱেল টু কিমান আছিল? MA, নিউটনৰ ছেকেণ্ড ল। এফ ইকুৱেল টু কিমান? MA। গতিকে এই সমীকৰণটোৰ পৰা বা এই ইকুৱেশ্যনটোৰ পৰা আমি ডাইমেনশ্যন অফ ফ'ৰ্চ, বলৰ মাত্ৰাটো আমি উলিয়াব পাৰোঁ। এতিয়া নেক্সট লাইনটোত চাওঁ। এমটো ৰাখি দিলোঁ। এ আছে, এ মানে কি? এচিলাৰেশ্যন, ত্বৰণ মানে আমি কি জানো? ত্বৰণ এ ইকুৱেল টু d/t²। এইটো এটা ইকুৱেশ্যন হয়, এইটো এটা সমীকৰণ হয়। ত্বৰণ এচিলাৰেশ্যন এ ইকুৱেল টু d/t², য'ত d হৈছে ডিছপ্লেচমেণ্ট, t মানে হৈছে টাইম। গতিকে এৰ ঠাইত আমি লিখিম d/t²। হৈ গ'ল মাত্ৰা উলিয়াবৰ কাৰণে ইকুৱেল টু। এতিয়া এম মানে কি? মাছ। ভৰৰ মাত্ৰা কিমান আছিল? স্কুৱাৰ ব্ৰেকেট m। তাৰপিছত ডিছপ্লেচমেণ্ট ডিছপ্লেচমেণ্টৰ কাৰণে মাত্ৰা কিমান আছিল? ডিছপ্লেচমেণ্টৰ কি হয়? লেন্থ হয়, দৈৰ্ঘ্য হয়। গতিকে ইয়াৰ কাৰণে ডাইমেনশ্যন আছিলে L ডিভাইডেড বাই t মানে কি? টাইম। গতিকে যদি টাইম হয়, টাইমৰ কাৰণে মাত্ৰা হৈছে t, আৰু ওপৰত স্কুৱাৰ আছে, স্কুৱাৰ লগাই দিলোঁ। তাৰপিছত এফালে লিখিছোঁ ইকুৱেল টু ডাইমেনশ্যন অফ ফ'ৰ্চ, আমি বলৰ মাত্ৰা উলিয়াই আছোঁ যিহেতু, m তাৰপিছত থাকিল এইফালে L, এইটো L থাকিল। এই t² আমি ওপৰত লৈ গ'লোঁ। ওপৰত লৈ যোৱাৰ লগে লগে কি হ'ব? t² ওপৰত দিলে কি হৈ যাব? স্কুৱাৰটো ওপৰত দিলে হৈ যাব কিমান? ইনভাৰ্চ 2। মই এইখিনি ইৰেজ কৰি দিছোঁ ঠাইৰ অসুবিধাৰ কাৰণে। নেক্সট এটা ব্ৰেকেটৰ ভিতৰত যদি ৰখা যায় MLT, t ইনভাৰ্চ কিমান আছিল? t ইনভাৰ্চ 2। এইটো হৈছে ডাইমেনশ্যন অফ ফ'ৰ্চ, বলৰ মাত্ৰা ইয়াতে কি হৈ গ'ল? ওলাই গ'ল। ডাইমেনশ্যন অফ ফ'ৰ্চ ইকুৱেল টু কিমান? MLT ইনভাৰ্চ 2। ডাইমেনশ্যন অফ ফ'ৰ্চ দুটা হৈ গ'ল। আমি 3 নম্বৰতে চাম। আমি আৰু এটা উদাহৰণ আমি চাম। এইবাৰ ধৰা হ'ল এনেকুৱাকৈ কোৱা হ'ল যে কাইনেটিক এনাৰ্জি মানে কি? গতিশক্তিৰ ফৰ্মুলা, গতিশক্তিৰ মাত্ৰা উলিয়াব দিছে। কাইনেটিক এনাৰ্জি, ফাইণ্ড দ্য ডাইমেনশ্যন অফ কাইনেটিক এনাৰ্জিৰ মাত্ৰা নিৰ্ণয় কৰা। এতিয়া আমি কি জানো? কাইনেটিক এনাৰ্জি বুলি কোৱাৰ লগে লগে আমি জানো যে k ইকুৱেল টু হাফ mv²। এইটো হৈছে গতিশক্তিৰ ফৰ্মুলা, য'ত m ভৰৰ এটা বস্তুৱে যদি v বেগেৰে, v ভেলচিটিৰে যদি এঠাইৰ পৰা আন ঠাইলৈকে মুভ কৰি থাকে, তেতিয়া বস্তুটোৰ কাৰণে গতিশক্তিৰ মান কিমান? k ইকুৱেল টু হাফ mv²। এইটো ইকুৱেশ্যন আমি জানো, ক্লাছ 9তে আমি এইটো পাই আহিছোঁ। ইয়াৰ পিছৰখিনি আমি চাম। হাফটো কি? হাফ মানে হাফটো এটা কনষ্টেণ্ট কোৱান্টিটি হয়, ধ্ৰুৱক ৰাশি হয়। আৰু ধ্ৰুৱক বুলি কোৱাৰ লগে লগে ধ্ৰুৱক ৰাশিৰ কোনো ধৰণৰ মাত্ৰা নাথাকে। এতিয়া মাত্ৰা উলিয়াব লগা বস্তু দুটাই থাকিল, m আৰু v²। এই দুটাই মাত্ৰা উলিয়াব লগা বস্তু থাকিল। এতিয়া এমৰ মাত্ৰা, m মানে কি আছিল? m মানে হৈছে কিমান? মাছ। m মানে মাছৰ কাৰণে আমি মাত্ৰা জানো m লিখি দিলোঁ, স্কুৱাৰ ব্ৰেকেট। এগেইন ভিৰ মাত্ৰা আমি অকণমান আগতে উলিয়াই থৈ আহিছোঁ। ভিৰ ডাইমেনশ্যন কিমান আছিল? ভিৰ মাত্ৰা উলিয়াইছিলে কিমান? m0LT ইনভাৰ্চ। এইটো আমি উলিয়াইছিলোঁ
LT ইনভাৰ্স এতিয়া আমি উলিয়াইছিলোঁ কিহৰ ভেলচিটিৰ ডাইমেনশ্যন অফ ভেলচিটি বেগৰ মাত্ৰা আমি এইটো অকণমান আগতে আমি উলিয়াই আহিছোঁ গতিকে বেগৰ মাত্ৰাটো ইয়াতে বহুৱাই দিয়া কিমান m⁻0 বা m0 L আৰু এইফালে থাকিব T ইনভাৰ্স ওপৰত কি আছে স্কোয়াৰ আছে নেক্সট ইকুৱেল টু m এটা ৰাখিলে এনেকুৱাকে এইফালে আমি এনেকুৱা লিখিব পাৰোঁ m⁻0 হোল স্কোয়াৰ কিমান 0 থাকিব 0 লগত জি পূৰণ কৰিলে 0 হৈ থাকে তাৰপিছত কি থাকিল L ৰ ওপৰত কিমান আছে স্কোয়াৰ আছে L স্কোয়াৰ তাৰপিছত T কিমান হ'ব -1 * 2 - এতিয়া এটা ব্ৰেকেটৰ ভিতৰত যদি আমি ৰখা যায় ইয়াত m এতিয়া m ৰ ওপৰত একো নাই এটা m ৰ ওপৰত একো নাই মানে কি m ৰ ওপৰত একো নাই মানে ইয়াত এটা 1 আছে গতিকে m⁻1 + m⁻0 কিমান হৈ গ'ল সেইটো সূত্ৰটা হৈ গ'ল x⁴ * x⁴b এইটো সূত্ৰ বেছ একোটাই গতিকে যিটা পাৱাৰ থাকিব কি মান হ'ব x⁴ a + b এইটো ফৰ্মুলা আমি জানোই গতিকে একে নিচিনা ইয়াতে m⁻1 * m⁻0 তাৰ মানে কিমান m⁻1 + 0 কিমান হ'ব m⁻1 হৈ থাকিল 1 থাকিলে আমি লিখিবই নালাগে নেক্সট কি আছে ইয়াতে L স্কোয়াৰ গতিকে আমি L স্কোয়াৰটো এনেকুৱাকৈ ৰাখি দিলোঁ আৰু ইফালে কি থাকিল T ইনভাৰ্স ওলাই গ'ল ডাইমেনশ্যন অফ কাইনেটিক এনাৰ্জি আমি ইয়াতে পাই গ'লোঁ এইটো হৈছে ডাইমেনশ্যন অফ কাইনেটিক এনাৰ্জি গতিশক্তিৰ মাত্ৰা আমি উলিয়ালোঁ এইবাৰ নেক্সট এক্সাম্পল আকৌ এটা কৰিম আমি এইবাৰ আমি ধৰা হ'ল অন্য এটা উদাহৰণ এক্সাম্পল এটা ল'ম আমি এটা ডাইচ দিয়া আছে কিউবিক ডাইচ এটা কিউব এটা দিয়া আছে ঘনক এইটো এটা কি ঘনক ডাইচ বুলি ধৰি ল'লোঁ ঘনক এটা ঘনকটোৰ এই যিটো বাহু থাকিব তলৰ ফালে এই বাহুটোৰ লেন্থ হৈছে ধৰা হ'ল L সিমিলাৰলি এই বাহুটোৰ লেন্থ কিমান দিয়া আছে L বা এই বাহুটোৰ লেন্থ কিমান L মানে এটা ঘনক দিয়া আছে ঘনকটোৰ প্ৰত্যেকটো বাহুৰ লেন্থ হৈছে L তাৰ লগতে ঘনকটোৰ যিটো মাছ দিয়া হ'ল m ইয়াৰ মাছ হৈছে m ভৰ হৈছে m এতিয়া আমি উলিয়াব কি লাগে ফাইন্ড দা ডাইমেনশ্যন অফ ডেনসিটি অফ দিস কিউব ডেনসিটিৰ মাত্ৰা উলিয়াব লাগে ঘনত্বৰ মাত্ৰা উলিয়াব লাগে যেটো ঘনক আমি লৈছো এই ঘনকটোৰ যেটো ডেনসিটি থাকিব এই ডেনসিটিৰ আমি মাত্ৰা উলিয়াব লাগে আমি কেনেকৈ উলিয়াম এই ঘনকটোৰ ডেনসিটিৰ মাত্ৰা ঘনত্বৰ মাত্ৰা এতিয়া আমি এটা সূত্ৰ জানো যে ঘনত্ব ইকুৱেল টু কিমান আছিল ঘনত্ব ইকুৱেল টু আছিল ভৰ বাই আয়তন ঘনত্ব যাক আমি ৰে বুজাও ভৰ যাক আমি এমেৰে বুজাম আৰু আয়তন মানে কি ভি এতিয়া আমি ইয়াৰ পৰা মাত্ৰা উলিয়াব লাগে এই ৰ মাত্ৰা ঘনত্বৰ মাত্ৰা আমি উলিয়াব লাগে এটা যদি উলিয়াব যাও এতিয়া m ডিভাইডেড বাই ভি মানে কি আয়তন ভলিউম অফ দা কিউব এতিয়া এই কিউবটোৰ যদি ভলিউম উলিয়াব লাগে আয়তন উলিয়াব লাগে আমাক এটা বস্তু দিয়া আছে যে প্ৰত্যেকটো বাহুৰ দৈৰ্ঘ্য কিমান বুলি কোৱা আছে L বুলি কোৱা আছে প্ৰত্যেকটো বাহুৰ দৈৰ্ঘ্য যদি L হয় তেতিয়াহ'লে আয়তন কিমান হ'ব L কিউব হ'ব এটা আমি জানো বাহুবিলাক আমি কি কিউব কৰি যদি দিওঁ আমি ইয়াৰ আয়তনটো পাই যাম ভলিউম পাই যাম গতিকে m বাই ভলিউমৰ ঠাইত আমি কি লিখিব পাৰোঁ L কিউব হৈ গ'ল তাৰপিছত ওলাই গ'ল এনসাৰ ইয়াতকৈ আৰু দীঘল নহয় ইকুৱেল টু m মানে কি মাছ স্কোয়াৰ ব্ৰেকেট মাছ ৰাখাৰ ভিতৰত মাছ ভৰৰ মাত্ৰা কিমান m আমি জানো L মানে কি আছিল L মানে হৈছে লেন্থ দৈৰ্ঘ্য এটা দৈৰ্ঘ্যৰ মাত্ৰা কিমান দৈৰ্ঘ্যৰ মাত্ৰা হৈছে L আমি জানো দৈৰ্ঘ্যৰ মাত্ৰা কিমান L ওপৰত কিমান আছে কিউব দিয়া আছে কিউব লগাই দিলোঁ তাৰপিছত কিয় ঘনত্বৰ মাত্ৰা উলিয়াব গৈছিলোঁ তাৰপিছত কিমান হ'ব m এতিয়া যদি L কিউব আছে তলত আছে এইটো ওপৰ ফালে লৈ যাওঁ আমি ওপৰ ফালে লৈ যোৱাৰ লগে লগে কি হৈ যাব L ইনভাৰ্স 3 +3 আছিল তলত কিউব হৈ আছিল ওপৰত দিলে কি হৈ যাব -3 হৈ যাব ইনভাৰ্স হৈ যাব বা L ইনভাৰ্স 3 মানে কি আমি এটা লাইন স্কিপ কৰি দিলোঁ -3 L to the power -3 গতিকে ইয়াক যদি আমি এটা ব্ৰেকেটত ৰাখোঁ তেতিয়াহ'লে কিমান হ'ব ml -3 মাত্ৰা আমি পাই গ'ল এইটো হৈছে ইয়াৰ মাত্ৰা কিন্তু ফাৰ্ষ্টতে আমি কৈ কি আহিছোঁ যে ইয়াক t2 আহিব লাগিব ইয়াত যদি লিখোঁ আমি ইয়াত t2 আমি ইনক্লুড কৰিব লাগিব টাইম ইউনিট অফ টাইম t2 যদি ইনক্লুড কৰোঁ ডাইৰেক্ট আমি t দি থৈ দিলে কি হৈ যাব ভুল হৈ যাব গতিকে t ৰ ওপৰত কি দিম আমি এটা 0 লগাই দিম
মানে কি টি নট মানে কি 1 হ'লে কি হৈ গ'ল এম এল ইনভাৰ্স টি নট ইয়াৰ মাত্ৰা ওলাই গ'ল আমি এই কিউবটোৰ আমি ঘনত্বৰ মাত্ৰা আমি উলিয়াই দিলোঁ ইয়ালৈকে হ'ল নেক্সট আৰু কিহৰ মাত্ৰা উলিয়াম আৰু এবাৰ আমি ভৰ বেগৰ মাত্ৰা উলিয়াব দিছে ধৰা হ'ল ভৰ বেগৰ মাত্ৰা কিমান এটা ভৰ বেগ বুলি কোৱাৰ লগে লগে কি বুজি পাম ডাইমেনশ্যন অফ কিমান মোমেন্টাম কিমান সুধিছে ডাইমেনশ্যন অফ মোমেন্টাম এতিয়া প্ৰথমতে জানিব লাগিব যেতিয়া ভৰ বেগৰ যদি মাত্ৰা উলিয়াব যাওঁ আমি জানিব লাগিব ভৰ বেগ মানে কি এটা ভৰ বেগ মানে কি এটা বস্তু আছে ধৰা হ'ল সাপোজ বস্তুটোৰ ভৰ এম ভৰৰ এইটো এটা কি বস্তু এটা এম ভৰৰ বস্তুটো যেতিয়া এঠাইৰ পৰা আন ঠাইলৈকে মুভ কৰি থাকিব মুভ কৰি থকাৰ লগে লগে ইয়াৰ কি আহিব এটা ভেলচিটি আহিব আৰু ভেলচিটিক আমি কি বুলি ক'লো ভি বুলি ক'লো বস্তুটোৰ ভৰ হৈছে এম ই মুভ কৰি থাকিব এঠাইৰ পৰা আন ঠাইলৈকে ইয়াৰ ভেলচিটি কিমান ভি এতিয়া ভৰ বেগৰ সূত্ৰটো কি এতিয়া ভৰ বেগ যাক আমি কি আখৰৰ দ্বাৰা বুজাওঁ পি আখৰৰ দ্বাৰা বুজাওঁ দুটা টাৰ্ম আছে এটা হৈছে ভৰ এটা হৈছে বেগ মানে বস্তুটোৰ ভৰ আৰু বস্তুটোৰ যিটো বেগ থাকিব এই ভৰ আৰু বেগৰ পূৰণফলকে আমি কি বুলি ক'ম ভৰ বেগ বুলি ক'ম মানে মোমেন্টাম পি ইকুৱেল টু কিমান এম ভি এইটো হ'ল আমি ভৰ বেগ মানে আমি কি পাই গ'ল এতিয়া আমি কি কৰিব লাগিব এই ভৰ বেগৰ মাত্ৰা উলিয়াব লাগে একদম ইজি হৈ গ'ল ভৰৰ মাত্ৰা আমি জানো মাছ ভৰৰ মাত্ৰা কিমান এম তাৰপিছত বেগৰ মাত্ৰাটো আমি অকণমান আগতে উলিয়াই থৈছোঁ ভেলচিটিৰ মাত্ৰা কিমান আছিল m0 l t ইনভাৰ্স এইটো ভেলচিটিৰ মাত্ৰা আমি উলিয়াই থৈ দিছোঁ গতিকে আমি এইটো লিখি দিম ভেলচিটিৰ ঠাইত আমি কি লিখি দিম এইটো আমি m0 l t ইনভাৰ্স লিখাৰ লগে লগে হৈ গ'ল এতিয়া এটা ব্ৰেকেটৰ ভিতৰত যদি আমি আনো কিমান আহিব m টু দি পাৱাৰ কিমান হৈ গ'ল 1 প্লাছ 0 মানে কিমান m l t ইনভাৰ্স এটা আমি কি পাই গ'লো ভৰ বেগৰ মাত্ৰা আমি ইয়াতে পাই গ'লো এইটো হৈছে ডাইমেনশ্যন অফ মোমেন্টাম ভৰ বেগৰ মাত্ৰা নেক্সট আমি লাষ্ট আৰু এটাই কুৱেশ্যন কৰিম আজি মাত্ৰা সম্পৰ্কত আমি এটাই কুৱেশ্যন লিখিম ধৰা হ'ল এটা ইকুৱেশ্যন দিয়া আছে হাফ এম ভি স্কুৱেৰ ইকুৱেল টু এম জি এইচ এইটো ইকুৱেশ্যন আমাক দিয়া আছে আমি প্ৰুফ কৰি কি কৰিব লাগে যে সমীকৰণটোৰ যে মাত্ৰিকভাৱে শুদ্ধ সমীকৰণটো যে মাত্ৰিকভাৱে শুদ্ধ সেইটো আমি প্ৰমাণ কৰিব লাগে মানে ডাইমেনশ্যনেলি কিমান ট্ৰু বুলি আমি দেখাব লাগে টুৰু ডাইমেনশ্যনেলি ট্ৰু সমীকৰণটো মাত্ৰিকভাৱে শুদ্ধ বুলি আমি দেখুৱাব লাগে এতিয়া এই সমীকৰণটো মাত্ৰিকভাৱে শুদ্ধ বুলি আমি দেখুৱাব লাগে যদি সেইটো হয় আমি কি কৰিম ফাৰ্ষ্ট আমি লেফ্ট হেণ্ড সাইডলৈকে যাওঁ লেফ্ট হেণ্ড সাইডত কি আছে হাফ এম ভি স্কুৱেৰ লেফ্ট হেণ্ড সাইডত আছে কিমান হাফ এম ভি স্কুৱেৰ এতিয়া আমি হাফ এম ভি স্কুৱেৰ ডাইমেনশ্যন উলিয়াই লওঁ ফাৰ্ষ্ট হাফৰ ডাইমেনশ্যন কিমান হাফৰ ডাইমেনশ্যন নাই আমি জানো এম ভি স্কুৱেৰ ডাইমেনশ্যন কিমান এম আৰু ভিৰ ডাইমেনশ্যন কিমান আছিলে অকণমান আগতে উলিয়াইছোঁ হাফ এম স্কুৱেৰ ডাইমেনশ্যন উলিয়াইছোঁ তথাপি উলিয়াইছোঁ বাৰু ভিৰ ডাইমেনশ্যন কিমান আছিলে ভিৰ ডাইমেনশ্যন আছিলে m0 l t ইনভাৰ্স গতিকে ভিৰ ডাইমেনশ্যনটো আমি ইয়াতে বহুৱাই দিলোঁ m0 l t ইনভাৰ্স গতিকে কিমান হয় এইটো স্কুৱেৰ আছে যিটো গতিকে আমি কি লিখি দিলোঁ স্কুৱেৰ লিখি দিলোঁ ইকুৱেল টু কিমান আহি গ'ল m l স্কুৱেৰ t ইনভাৰ্স 2 m l স্কুৱেৰ t ইনভাৰ্স 2 আমি কি পালোঁ আমি লেফ্ট হেণ্ড সাইডটো আমি পাই গ'লোঁ কিমান পালোঁ আমি m l to t ইনভাৰ্স 2 আমি লেফ্ট হেণ্ড সাইডৰ আমি মাত্ৰা পাই গ'লোঁ এবাৰ আমি কি চাম এবাৰ আমি ৰাইট হেণ্ড সাইডৰ মাত্ৰাটো চাম লেফ্ট হেণ্ড সাইডৰ পিছত আমি এবাৰ কি চাম আমি ৰাইট হেণ্ড সাইডৰ মাত্ৰাটো আমি চাম ৰাইট হেণ্ড সাইডত কিমান আছে mgh আছে mgh ৰাইট হেণ্ড সাইডৰ মাত্ৰা চাম এমৰ কাৰণে কিমান আছিল এমৰ ডাইমেনশ্যন হৈছে মাছ m
জি মানে কি গ্ৰেভিটেশ্যনেল এক্সিলাৰেশ্যন মানে মাধ্যাকৰ্ষণিক ত্বৰণ গতিকে ত্বৰণৰ মাত্ৰা যিটো আছিলে এ ইকুৱেল টু আমি কি লিখিছিলোঁ সমীকৰণ এটা লিখিছিলোঁ ডি বাই টি স্কুৱেৰ এ ইকুৱেল টু আমি তেতিয়া কৈছিলোঁ যে এ ইকুৱেল টু কিমান ডি বাই টি স্কুৱেৰ ডিছপ্লেচমেণ্ট বাই টাইম স্কুৱেৰ ইয়াৰ মাত্ৰা আমি বহুৱাইছিলোঁ ইয়াৰ মাত্ৰা কিমান আছিলে m0 l t ইনভাৰ্স 2 এইটো আছিলে ইয়াৰ মাত্ৰা আছিলে এইটো গতিকে এইটো মাত্ৰাই হ'ব জিৰ মাত্ৰা কিমান হ'ব সেইটোৱে হ'ব দৰ্জাখন মেলি দিয়াচোন বৰষুণ মাৰা আছে পোহৰটো অহা নাই পটকৈ মেলি দিয়া হৈ থাকক হ'ব এতিয়া এই মাত্ৰাটো যদি আমি চাওঁ এতিয়া এই মাত্ৰাটো আমি ইয়াতে বহুৱাই দিওঁ জিৰ মাত্ৰাটো আমি ইয়াতে কি কৰি দিলোঁ বহুৱাই দিলোঁ m0 l t ইনভাৰ্স এইটো কি বহুৱাই দিলোঁ আমি যিটো এৰ মাত্ৰা এ বা জি এ মানে এক্সিলাৰেশ্যন জি মানে গ্ৰেভিটেশ্যনেল এক্সিলাৰেশ্যন এটাই বস্তু হয় প্ৰায় এতিয়া আমি পিছত পঢ়িম সেইবিলাক এতিয়া জিৰ মাত্ৰাটো আমি এক্সিলাৰেশ্যন বুলি আমি ইয়াতে বহুৱাই দিলোঁ বাকী কি থাকিল এম জি এইচ থাকিল জিৰ বহুৱালোঁ এইচ থাকিল এইচ মানে কি হাইটটো কি এটা লেন্থ হাইটটো যদি লেন্থ হয় হাইটৰ মাত্ৰাটো আমি ইয়াতে বহুৱাই দিব পাৰোঁ বস্তুখিনি ঠাইখিনি নোৱাৰোঁ তলত লিখিছোঁ বাৰু ইমান ডাঙৰ বৰ্ডখনত ঠাই নোহোৱা হৈছে এম জি এইচ মাত্ৰা কিমান এমৰ মাত্ৰা এম জিৰ মাত্ৰা এইটো আমি পালোঁ m0 l t ইনভাৰ্স 2 তাৰপিছত এইচটো কি এইচটো হৈছে কিমান হাইট হোৱাৰ লগে লগে হাইটটো কি এটা লেন্থে হয় দৈৰ্ঘ্য হয় গতিকে লিখি দিলোঁ হাইটৰ কাৰণে কিমান এল লিখি দিলোঁ এল লিখি দিয়াৰ লগে লগে দুটা হৈ গ'ল এল লিখি দিয়াৰ লগে লগে আমি নেক্সট লাইনটোত আমি পাই যাম একেলগে যদি লিখোঁ আমি গোটেইখিনি ইকুৱেল টু m টু দি পাৱাৰ 0 1 প্লাছ 0 মানে m তাৰপিছত l থাকিল l আৰু l টু দি পাৱাৰ 1 l টু দি পাৱাৰ 1 মানে l স্কুৱেৰ আৰু কি থাকিল t ইনভাৰ্স 2 এইটো আমি পাই গ'লোঁ কিন্তু ৰাইট হেণ্ড ছাইডৰ আমি মাত্ৰাটো আমি পাই গ'লোঁ আমি প্ৰথমতে কি উলিয়াইছিলোঁ প্ৰথমতে আমি লেফ্ট হেণ্ড ছাইডৰ মাত্ৰাটো উলিয়াইছিলোঁ লেফ্ট হেণ্ড ছাইডত কিমান আছিলে m l2 t ইনভাৰ্স 2 এইবাৰ আমি কি উলিয়ালোঁ ৰাইট হেণ্ড ছাইডৰ মাত্ৰাটো উলিয়ালোঁ ৰাইট হেণ্ড ছাইডৰ ডাইমেনশ্যন কিমান m l2 t ইনভাৰ্স 2 গতিকে যদি আমি চাব যাওঁ লেফ্ট হেণ্ড ছাইডৰ মাত্ৰা আৰু ৰাইট হেণ্ড ছাইডৰ মাত্ৰাটো কি একে ইকুৱেল গতিকে কি লেফ্ট হেণ্ড ছাইডৰ মাত্ৰা আৰু ৰাইট হেণ্ড ছাইডৰ মাত্ৰাটো কি সমান যদি লেফ্ট হেণ্ড ছাইড আৰু ৰাইট হেণ্ড ছাইডৰ মাত্ৰাটো যদি সমান হয় তেতিয়াহ'লে আমি কি ক'ব পাৰোঁ যে দিছ ইকুৱেশ্যন ইজ ডাইমেনশ্যনেলি ট্ৰু এই সমীকৰণটো কি মাত্ৰিকভাৱে শুদ্ধ কিয়নো কাৰণ ইয়াৰ লেফ্ট হেণ্ড ছাইডৰ মাত্ৰা আৰু ৰাইট হেণ্ড ছাইডৰ মাত্ৰাটো কি হয় সমান হয় গতিকে সমীকৰণটো মাত্ৰিকভাৱে শুদ্ধ চ' আজি এইখিনিয়ে আছিল আমাৰ 2 নম্বৰ ক্লাছটো আমাৰ ছেকেণ্ড ক্লাছৰ যিখিনি বস্তু আমি এইখিনিয়ে পঢ়িলোঁ ইয়াৰ নেক্সট ক্লাছত আমি নেক্সট কথাখিনি আমি আলোচনা কৰিম থেংক ইউ